কিয় গলব্লাডাৰ অপাৰেশ্যনৰ পিছত প্ৰায়ে গেছৰ সমস্যা হৈ থাকে? এই কুৱেশ্যনটো বহুতে কমেণ্ট কৰে যে ছাৰ এইটো কি কাৰণত হয়, ইয়াৰ পৰা কেনেকা উপায় মানে কি উপায় আছে বাচিবলৈ, তো তাৰে উপায় দিয়ক বুলি এনেকুৱা বহুত কমেণ্ট আহে। তো ভাবিলো আজি তাৰে ওপৰত ভিডিঅ' বনাম। তো ভিডিঅ'টো শেষলৈকে চাব, সকলোৰ লগত শ্বেয়াৰ কৰিব। গলব্লাডাৰ যিটোক নেকি আমি পিত্ত বুলি কওঁ, সেইটো এটা লিভাৰৰ তলত সৰু এটা অংগ থাকে, য'ত নেকি লিভাৰৰ পৰা যোনটো বাইল চিক্ৰেশ্যন হয়, মানে এটা জুইচ হয়, যোনটো নেকি আমাৰ হজম প্ৰক্ৰিয়াত বহুত সহায় কৰে। তো সেইটো লিভাৰৰ পৰা ৰিলিজ হৈ পিনে আহি গলব্লাডাৰত জমা হৈ থাকে, আৰু দিনত প্ৰায় 1 লিটাৰমান বাইল মানে পিত্ত জুইচ যোনটো হয় এইটো ৰিলিজ হয়। বাইল জুইচটো 1 লিটাৰমান ডেইলি ৰিলিজ হয়, আৰু এইটো বহুত কাৰণত সহায় কৰে। তো প্ৰথম আমি জানিব লাগিব যে ইয়াৰ কাম কি কি, বাইলৰ কাম কি, গলব্লাডাৰৰ কাম কি, তেনেহলে আমি গম পাম যে গেছ কি কাৰণে হয়। যদি আমি গলব্লাডাৰ অপাৰেশ্যন মানে কি, আমি গলব্লাডাৰটো কাটি ওলাই দিছো, ওলাই দিয়াৰ কাৰণে গলব্লাডাৰৰ যিখিনি কাম থাকিব সেই কামখিনি গোটেইখিনি কমি যাব, সেইখিনি কামখিনি কৰিব পৰা নহ'ব মানে ভিতৰত। তো সেইটো কাৰণে সেইখিনি প্ৰব্লেম দেখা দিব। তো গলব্লাডাৰৰ প্ৰথম কাম কি, সি যোনটো লিভাৰৰ পৰা বাইলটো ৰিলিজ হয় সেইটো গৈ ষ্ট'ৰ কৰি ৰাখে। ষ্ট'ৰ কৰাৰ পিছত যেতিয়া আমি খাদ্য খাওঁ, সেইটো পেটত এৰি দিয়ে, মানে আমাৰ যোনটো পাকস্থলী থাকে, পাকস্থলীৰ ভিতৰত ইণ্টেষ্টাইন থাকে, স্মল ইণ্টেষ্টাইনত এইটো ৰিলিজ কৰি দিয়ে, আৰু তাৰপিছত হজম প্ৰক্ৰিয়াত সহায় কৰে। তো প্ৰথম হ'ল গলব্লাডাৰৰ কাম হ'ল ডাইজেশ্যন, যোনটো নেকি আমাৰ হজম প্ৰক্ৰিয়াত সহায় কৰিব। ছেকেণ্ডটো হ'ল যে যিমানখিনি ফেটছ আছে, মানে যিমানখিনি চৰ্বিজাতীয় খাদ্য থাকে, সেইখিনিক এই বাইল চল্ট আৰু বাইল দি পিনে মিক্স হৈ পিনে সেইটো আমাক শৰীৰত এবজৰ্ব হোৱাত সহায় কৰে, আৰু তাক হজম মানে ডাইজেশ্যন হোৱাত হেল্প কৰে, মানে ব্ৰেকডাউন হ'বলৈ সহায় কৰে। তেনেহ'লে কি হ'ব, যেতিয়া আমাৰ 1 লিটাৰ ৰিলিজ হয়, গোটেইখিনি মানে প্ৰায়ভাগ মেক্সিমাম ভাগে আমাৰ গলব্লাডাৰত জমা হৈ থাকে। তো জমা হৈ থকাৰ কাৰণে সেইখিনি আমি কাটি পেলাই দিলো গলব্লাডাৰটো, তো সেই পাৰ্টখিনি আমাৰ জমা হৈ নাথাকিব। যেতিয়া আমি খাদ্য খাম, ডাইৰেক্টলি লিভাৰৰ পৰা ৰিলিজ হ'ব, ৰিলিজ হৈ পিনে পাকস্থলীত যাব, আৰু বহুত কম পৰিমাণে বাইল পাব, মানে পাকস্থলীত বা মানে ইণ্টেষ্টাইনত বহুত কম পৰিমাণে বাইল পাব, যোনটো নেকি আমাৰ বেছি এমাউণ্ট চৰ্বিজাতীয় খাদ্য হজম কৰিব পৰা নাযাব। তো সেইটো এটা ফাংচন কমি যাব, আৰু সেইটো কাৰণে গেছৰ প্ৰব্লেম বেছিকে হয়। যে মানে গলব্লাডাৰ অপাৰেশ্যন কৰাৰ পিছত যদি আমি বেছিকে চৰ্বিজাতীয় খাদ্য খাওঁ, বেছিকে মাংস খাওঁ, বেছিকে ভাজা পোৰা খাওঁ, বেছিকে তেলজাতীয় খাদ্য খাওঁ, তেনেহ'লে এই অসুবিধা পোৱাৰ চান্সেছটো বহুতে বেছি হৈ যায়। তো মানে চৰ্বি হজম কৰাত প্ৰধান ৰোল থাকে সেইটো বাইলৰ, মানে গলব্লাডাৰৰ বহুত ৰোল থাকে। তো সেইটো কাৰণে এইটো ফাংচন যেতিয়া কমি যাব, তেতিয়া আমি অসুবিধা পাম। বাইলৰ আৰু এটা কাম আছে যে আমাৰ খাদ্যনলীৰ বস্তুখিনি পিছলৈ ঠেলি থকাত সহায় কৰে। তো যেতিয়া সেই বাইল কমি যাব, পৰিমাণটো কমি যাব, একেবাৰে নাইকিয়া হৈ নাযায়, মানে লিভাৰৰ পৰা ডাইৰেক্টলি চিক্ৰেট কৰিব। আগত যোনটো জমা হৈ থাকিছিলে, যোনটো খোৱাৰ পিছত আমাৰ ডাইৰেক্ট যিমানখিনি লাগিছিলে ৰিলিজ হৈছিলে, সেই প্ৰক্ৰিয়াটো বন্ধ হৈ গৈছে, কাৰণ গলব্লাডাৰটো আমি কাটি পেলাই দিছো। তো এতিয়া আগৰ নিচিনা একদম চেম ফাংচনটো নাপাব, তাতকে কম ফাংচন থাকিব, মানে যে আগত যদি আপোনাৰ 100% আছিলে, এতিয়া 50% ফাংচন থাকিব আৰু। তো সেইটোৰ কাৰণে যে খাদ্যনলীত খাদ্যখিনি পিছলৈ ঠেলাত সহায় কৰে বাইলে, লেক্সিটিভ একচন থাকে। তো সেইটো কমি যোৱাৰ কাৰণে পায়খানা কঠিন হ'ব পাৰে। তাৰপিছত আৰু একটা বহুত ইম্পৰ্টেণ্ট বস্তু হয় যে বাইলৰ এটা কাম থাকে যে কিছুমান বেক্টেৰিয়া, কিছুমান টক্সিন এইবিলাক ওলাই দিয়াত সহায় কৰে। লাইক টাইফয়েড বেক্টেৰিয়া ওলোৱাটো বাইলৰ ৰোল থাকে। তো যেতিয়া আমি গলব্লাডাৰ অপাৰেশ্যন কৰিম, তেতিয়া আমাৰ টাইফয়েড ফিভাৰ হোৱাৰ, টাইফয়েড জ্বৰ হোৱাৰ চান্সেছ বহুত বাঢ়ি যায়। আৰু সেইটো কাৰণে আমাৰ নেচাৰেলি যিমানখিনি শৰীৰত অংগ দিছে ভগৱানে, গোটেইখিনি ইম্পৰ্টেণ্ট হয় আৰু গোটেইখিনি লাগে। যেতিয়া আমাৰ হেবিট, মানে খোৱাৰ হেবিট বা ডেইলি ফিজিকেল এক্সাৰচাইজ নকৰাৰ কাৰণে যিখিনি আমি প্ৰব্লেম ক্ৰিয়েট কৰাৰ কাৰণে গলব্লাডাৰ ষ্টন হ'ল, তাৰপিছত অপাৰেশ্যন কৰিলে, তাৰপিছত কিছুমান প্ৰব্লেমটো পায়ে থাকিব, কাৰণ নেচাৰেল একটা বস্তু যেতিয়া শৰীৰৰ পৰা কাটি পেলাই দিব, তেতিয়া তাৰ কাৰণে কিছু নহয় কিছু অসুবিধা পাব। তো তাৰ পৰা কেনেকা বাচিব, সেইটোৰ প্ৰথমটো উপায় হ'ল যে চৰ্বিজাতীয় খাদ্য কম খাব, যে মাংস তেল থকা মাংসটো বেছি কমকে খাব, মানে তাৰপিছত খাদ্য কমকে বাৰে বাৰে খাব, মানে এবাৰতে বেছিকে খাই দিলে অসুবিধা পাব। তাৰপিছত পানী বেছিকে খাব, আৰু সদায় ফিজিকেল এক্টিভিটি কৰিব, তেনেহ'লে আমাৰ খাদ্যবিলাক হজম হোৱাত বেছিকে সহায় কৰে, আৰু আপোনাৰ সেই গেছৰ প্ৰব্লেমটো আৰু বুকুৰ মানে তলত অকণমান বিষাই থকাটো, পেটত অকণমান বিষাই থকাটো, গেছ ভাৱ হোৱাটো, পেট ফুলি থকা, পায়খানা কঠিন হোৱা, এইবিলাক প্ৰব্লেমৰ পৰা আৰাম পাব।
আমি এইটো সেন্টেন্স জানোৱে যে প্ৰিভেনশন ইজ বেটাৰ দেন কিউৰ, তো আমি বেমাৰ হোৱাৰ পৰা বাচিব লাগে, কিন্তু হৈ যোৱাৰ পিছত কিছু নহয় কিছু প্ৰব্লেম থাকিয়ে যায়, যে গ'ল্ড ব্লাডাৰ হৈছে, গ'ল্ড ব্লাডাৰ ষ্টন হৈছে, আমি কাটি দিলে লাইফ লং কেতিয়াও সেইটো অসুবিধা নাপাম, তেনেকুৱা নহয়, কিছু নহয় কিছু প্ৰব্লেম থাকিব, তো আমি সেইটোৰ মেনেজ কৰি চলিব লাগিব আৰু। এইখিনি আছিলে এইটো ভিডিঅ'ত, শ্বেয়াৰ কৰিব, বাই বাই।